নমস্কাৰ মই ডায়েটিচিয়ান ৰিমঝিম বৰা আজি আপোনালোকৰ আগত হেল্থ সিকিউৰ প্লাছৰ তৰফৰ পৰা আহিলো আজি মই আপোনালোকৰ আগত এটা বহুত গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত কথা পাতিবলৈ আহিছো তাৰ আগত মই কওঁ কি আপোনালোকে যে সদায় চেনি খায় চেনি আপোনালোকে কি বস্তু থকা বুলি ভাবে আমি প্ৰায়ে ভাবো চকলেট হওক মিঠাই হওক বা চেনি আমি যে চাহৰ চেনিটো খাওঁ তেনেকুৱা বস্তুবোৰতে চেনি আছে বুলি আমি জানো ম্যাক্সিমাম মানুহে আৰু আমি সেই বস্তুকিটা ধৰক লাহে লাহে এভয়েড কৰো কিন্তু তাৰ উপৰিও যে কিছুমান এনেকুৱা ধৰণৰ বস্তু চেনি থাকিব পাৰে যোনটো আমি গমে নাপাওঁ বা তাৰ নামবোৰ বেলেগকে দিয়া থাকে আৰু আমি নজনাকে সেই খাদ্যসমূহ সদায় খাই আছো গতিকে সেই খাদ্যসমূহ আমি কি বুলি কম জানেনে প্ৰসেসড ফুড বুলি কম The processed foodত মই যোনটো চেনিৰ কথা কলো হেতু ইনভিজিবল সুগাৰ আমিতো ভিজিবল সুগাৰ দেখি থাকো আমি যেতিয়া মিঠাটো টেষ্টটো পাওঁ আমি গম পাওঁ কি ইয়াতে সুগাৰ আছে কিন্তু কিছুমান ক্ষেত্ৰত আমি গমেই নাপাওঁ কি ইয়াত চেনি আছে বুলি গতিকে হেতু আমি কওঁ ইনভিজিবল সুগাৰ এটা তেনেকুৱা বস্তুবোৰৰ ভিতৰত পৰিব কি পৰিব পাৰে আপোনালোকে শুনিও হেতু আচৰিত হ'ব সস যোনটো সস আমি সদায় খাই থাকো যাক আমি কেটচাপ বুলি কওঁ টমেটো সস বুলি কওঁ সসত চেনি থাকিব তাৰ উপৰি আমি যে কিছুমান সুপৰ পাউডাৰ পেকেট পাওঁ ৰেডিমেড সেই বস্তুবোৰতো চেনি থাকিব যিবোৰ ৰেডি টু ইট ফুড হয় তাতো বহুত হাই এমাউন্ট অফ সুগাৰ থাকে তাৰ লগতে বাকি আপোনালোকে জানি বিস্কিটত থাকে ব্ৰেডত থাকে এনেকুৱা ধৰণৰ বস্তুবোৰত বহুত হাই এমাউন্ট অফ সুগাৰ থাকে এতিয়া আমি কেনেকৈ গম পাম কি আমি চেনি খাইছো নে বেলেগ কিবাই খাই আছো আপোনালোকে যেতিয়া এটা বস্তু কিনিব তাৰ পিছফালে পেকেটটোত কিছুমান নিউট্ৰিশন লেবেল বুলি সেই গুটে প্ৰডাক্টটোত কিমান ক্যালোৰিজ আছে প্ৰটিন আছে ভিটামিনছ মিনাৰেলছ ইনগ্ৰেডিয়েন্টছ কিৰে বনোৱা আছে এই বস্তু ইনফৰমেশন খিনি থাকে তাত আপোনালোকে যদি সুগাৰ পাইছে মানে তো গম পাবই যোনটো সুগাৰ আমি গম পাও কিন্তু যদি আপোনালোকে এইগিটা শব্দ পায় যেনেকে ডেক্সট্ৰোজ ফ্ৰুক্টোজ কৰ্ন সিৰাপ ফ্ৰুট কনসেন্ট্ৰেট এনেকুৱা ধৰণৰ শব্দবোৰ যেতিয়া পাব তেতিয়া গম পাব তাত সুগাৰ আছে যোনটো আমি ইনভিজিবল সুগাৰ বুলি কওঁ মানে আমি গম নোপোৱাকে হেবোৰ খাই আছো সদায় এতিয়া আপোনালোকে ম্যাক্সিমাম মানুহে সাগে জানে কোল্ড ড্ৰিংকছৰ কথা কোল্ড ড্ৰিংকছত বহুত বেছি পৰিমাণৰ চেনি থাকে আমি হেতু কাৰণে ম্যাক্সিমাম মানুহে আজিকালি এভয়েড কৰা হৈছো কিন্তু হে কোল্ড ড্ৰিংকছৰ বিপৰীতে যে আমি কিছুমান পেকেজড ফ্ৰুট জুস যোনবোৰ আমি ভাবো কি বহুত হেলদি হয় কোনোবা বেমাৰী মানুহৰ তাত গলিও আমি লৈ যাও কিন্তু তাতো হাই এমাউন্ট অফ সুগাৰ থাকে গতিকে সদায় আপোনালোকে সতৰ্ক হ'ব হে টেট্ৰা পেক যিবোৰ ফ্ৰুট জুস হক হেবোৰ সবতে সুগাৰ থাকে গতিকে হেবোৰ ইনভিজিবল সুগাৰ হয় আমি হেবোৰ সদায় বহুত বেছি পৰিমাণে খাই আছো এটা গৰম দিন আহিছে গতিকে আপোনালোকে সদায় নেচাৰেল ফ্ৰুটছবোৰ খাব যিবোৰ আমাৰ ফলমূল হৈ গল কল অমিতা আপেল বেল আম এনেকুৱা ধৰণৰ নেচাৰেল প্ৰডাক্টবোৰ খাব আপোনালোকে যিমান লং টাৰ্মৰ কাৰণে এইবোৰ প্ৰসেসড ফুড খাই থাকিব যদিও হিয়তে এডভাৰটাইজ কৰে হেলদি হিচাপে লো ফেট লো ক্যালোৰিজ এনেকে হতে এডভাৰটাইজমেন্ট দিব কিন্তু তাতে বহুত সুগাৰটো হিয়তে বঢ়াই দিয়ে গতিকে সদায় আপোনালোকে সতৰ্ক হ'ব আৰু তাৰ উপৰি আপোনালোকে নিউট্ৰিশন লেভেলবোৰ পঢ়ি চাব আপোনালোকে হেতু এটা প্ৰেক্টিস কৰিব আৰু সদায় নিউট্ৰিশন লেভেলৰ লগতে এক্সপাইৰি ডেটটো পঢ়ি চাব আমাৰ বহুতৰে হেবোৰ হেবিট নাথাকে কিন্তু আপোনালোকে সোৱাটো বহুত উচিত হয় এতিয়া যিখিনি কথা মই কলো তাৰপা আপোনালোকে এটা কথা গম পালে কি আপোনালোকে সদায় ইনভিজিবল সুগাৰ ওপৰতো গুৰুত্ব দিব লাগিব সদায় নিউট্ৰিশন লেভেল পঢ়ি চাব যদি আপোনালোকৰ পেকেটত গ্লুকোজ ফ্ৰুক্টোজ সুক্ৰোজ ডেক্সট্ৰোজ ফ্ৰুট কনসেন্ট্ৰেট আদি শব্দ থাকে গম পাব তাত সুগাৰ আছে সেকেন্ড কথাটো হল আপোনালোকে নেচাৰেল ফ্ৰুটছবোৰ গ্ৰহণ কৰিব যাতে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু যিবোৰ টেট্ৰা পেকত ফ্ৰুট জুস পায় হেবোৰো আপোনালোকে হেলদি বুলি ভাবি নাখাব গতিকে যিমান পাৰে যিবোৰ বাহিৰা কিনা বস্তু যিবোৰ সস হক মেয়নিজ হক আজিকালি ফ্লেভাৰড কিছুমান সিৰিয়েল ওলাইছে ফ্লেভাৰড কৰ্নফ্লেক্স ওলাইছে সেই বস্তুবোৰতো হাই এমাউন্ট অফ সুগাৰ থাকে গতিকে আপোনালোকে সতৰ্ক হ'ব আৰু নিজৰ অভ্যাসটো গঢ়ি তুলিব
যাতে আপোনালোকে সুগাৰটো কম কনজিউম কৰে কাৰণ কি তাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ অসুবিধাসমূহ হ'ব পাৰে যেনে আমাৰ আপোনালোকেতো প্ৰথমটো জানে ডায়াবেটিছ তাৰপিছত আমাৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে আমাৰ মুড সুইংছ হ'ব পাৰে কনচেন্ট্ৰেশ্যন কমি যাব তাৰ লগতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হ'ব হাইপাৰ এক্টিভিটি বহুত বেছি এক্টিভ জুখতকৈ বেছি আৰু তেওঁলোকৰ যোনটো হেবিটটো ফৰ্মেশ্যন হ'ব সৰুতে প্ৰচেছ ফুড খোৱাৰ সেইটো এটা বেয়া হেবিটলৈ ৰূপান্তৰিত হৈ সেইটো ডাঙৰলৈকে থাকি যাব গতিকে যিহেতু সৰু পৰাই আমি হেবিট ফৰ্মেশ্যন কৰাব লাগে তে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো সতৰ্ক থাকিব তেওঁলোকক কেতিয়াও এই বাহিৰা বস্তুবোৰৰ যোনটো হেবিটটো নলগাব গতিকে এই গোটেইকেইটা কথা আপোনালোকে মানি চলাটো মই ভাবোঁ উচিত গতিকে আজিলৈ নমস্কাৰ